গা চা ধুই আহিলো আৰু এতিয়া আমি ৰেডি হওঁ এইটো মোৰ চাই থাকক কি মোৰ টি-শাৰ্ট এই কালিও মোৰ টি-শাৰ্ট পিন্ধিছে গাইছ ই মোৰ টি-শাৰ্ট পিন্ধা নিজে কি কাপোৰ আনা না নেকি তুমি গা ধুই আহি অলপ জুস খাই ললো আৰু এতিয়া ব্ৰেকফাষ্ট কৰো বলো নাকানি বাবৰটো দিছো নহয় তুমি কিমান কিয় কৈছে দি আছো ৰবা না লো খাও কি বনাই আছে এখন গুটি এইটো গেলা সি মই নে কানে অলপমান মেকআপ ফাউন্ডেশন দি দিও নালাগে তো এতিয়া আমি ফাৰ্স্টে ৰেডি হোৱাৰ আগতে ব্ৰেকফাষ্টটো কৰি লওঁ যেহেতু ঠাণ্ডা হৈ যাব ব্ৰেকফাষ্ট কাৰণে পালেই দিয়ে আহি তো আমি এতিয়া খাই কৰি পেলাই ধুনীয়াকৈ ৰেডি হওঁ তো আজিৰ ব্লগটো কিন্তু সকলোৱে সম্পূৰ্ণকৈ চাব দেই বহুত বেছি স্পেচিয়েল হ'ব বহুত টেষ্টি হৈছে ন ইয়াত খোৱাটো তোমাৰ 10ৰ ভিতৰত 8 বা 9 দিম কাৰণ কালিও বহুত ধুনীয়া বনাইছে লাঞ্চটো ইমান বেছি কষ্ট হৈছে স্পেচিয়েলি আলু ভাজিখিনি বহুত টেষ্টি আছিলে মই মিনি ব্লগতো মেনশ্যন কৰিছোঁ ডিনাৰটো ইয়াত থাকোঁ নকৰিলোঁ ন ডিনাৰটো ইয়াৰ পৰা কাৰণে আমাক জেডিপি নিউজৰ পৰিয়ালৰে মানুহ এঘৰে আনি দিছে মানে আমি ইয়াতে আছোঁ বুলি গম পাই পেলাই দৰ্শনা আছিল চাগে নামটো আৰু এতিয়া এই ব্ৰেকফাষ্টটো বহুত বেছি টেষ্টি আছে ধুনীয়াকৈ এটা পনীৰ সৈতে দিছে দেখাই দিয়া পনীৰটো এতিয়া মই আজিৰ এই বিশেষ দিনটোৰ বাবে ৰেডি হওঁ হেল্ল' তো এতিয়া ওলাই হৈ গ'ল একদম যেনে তেনে ওলাইছোঁ যিহেতু গৰম বহুত সেইবাবে আৰু চুলি তাতে শুকোৱা নাছিলে সেইবাবে মই এনেকৈ এতিয়া চুলি বৰ্তমান মেলি লৈছোঁ তো মোৰ ওলাই হৈ গ'ল আৰু এফালে মা ওলাই আছে আমাৰ দেৰিও হৈছে এয়া মা ওলাই আছে আৰু এফালে হাই হেল্ল' আৰু এফালে হাই তো এতিয়া আমি যাওঁ জেগালৈ আজিৰ এই ব্লগটো কিন্তু সকলোৱে সম্পূৰ্ণকৈ চাব কাৰণ বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে আমি প্ৰগ্ৰামৰ জেগালৈ গৈ আছো লক্ষ্যদা হাই বলো এটা গাড়ীটো শুনগে লক্ষ্যদা কিবা এটা কৈ দিয়া কিবা এটা মানে বৰ্তমান মই হাতত ভিৰ কৈ আছে ৰাতি শুওঁতে কষ্ট পালোঁ চ' এতিয়া মেডিকেল ষ্ট'ৰ চাই আছোঁ আৰু খুব ধুনীয়া জেডিপি নিউজৰ প্ৰগ্ৰেম সকলোৱে জানি মই আজি তাৰ এটা পাৰ্ট হ'বলৈ বহুত ভাল লাগি আছে চ' বহুত এক্সাইটেড হৈ আছোঁ ইমানেই থেংক ইউ বহুত বেছি এক্সাইটেড হৈ আছোঁ গৈ লওঁ তাৰপিছত বহুত ভাল লাগিছে আহি আছোঁ দেখিবই দীপু কিমান আনন্দ দীপু বহুত বেছি আনন্দ লাগি আছে এয়া আমি গাড়ীৰ পৰা নামিলো আৰু এতিয়া ডিব্ৰুগড়ত অৱস্থিত নালিয়াপুল ৰেলৱে ভৱনৰ ভিতৰত যাওঁ বলক ভিতৰত সোমালো হয় কিন্তু অনুষ্ঠানটো বিচাৰিয়ে পোৱা নাই হলটো ইমান ডাঙৰ অৱশেষত পালোহি আৰু আহিয়ে দেখিলো অনুষ্ঠানটো সুন্দৰভাৱে চলি আছে আৰু জেডিপি নিউজৰ পৰিয়ালৰ সকলো সদস্য আহি উপস্থিত এইফালে মই কণ শিশুসকলক বঁটাসমূহ প্ৰদান কৰাত ব্যস্ত হৈ পৰিছো এইফালে মোৰ মৰমৰ অনুৰাগীসকলক চাওকচোন আহি পেলাই বহিছিলোহে গোটেই কেইজনীয়ে মোবাইল লৈ মোৰ ওচৰত উপস্থিত মোৰ লগত হেনো ফটো উঠে মই আকৌ ভাবিলো অকলেনো ফটো কিয় উঠো সেইবাবে মই মোৰ কলিজা টিপুজনীকো লৈ আহিলো সঁচাই মোৰ এই অনুৰাগীসকলৰ মোৰ প্ৰতি থকা মৰম আৰু হাবিয়াসবোৰ দেখি মই ইউটিউব জগতখনত আৰু এখোজ আগবাঢ়ি যাবলৈ সাহস পাওঁ তোমালোকক মই আগতেও কৈছিলো আৰু এতিয়াও কওঁ মোৰ তোমালোকৰ প্ৰতি এটাই ৰিকুৱেষ্ট তোমালোকৰ এই ভাল পোৱাবোৰ যাতে মোৰ প্ৰতি সদায় থাকে আৰু মই তোমালোকক প্ৰমিস কৰিছো মোৰ ফালৰ পৰা সদায় ধুনীয়া ধুনীয়া কন্টেন্ট আগবঢ়াম এতিয়া পুনৰ মই মঞ্চত কণ শিশুসকলক বঁটা প্ৰদান কৰাত লাগি গলো বঁটাসমূহ প্ৰদান কৰাৰ পাছত ফটো একপিনো কোনে নুঠিব সেইবাবে ফটোকপিও উঠি ললো কিছু সময়ৰ বাবে মই বাহিৰৰ ফালে গৈছিলোহে অনুৰাগীসকলে আকৌ তাতো মাত লগালে মোৰ লগত হেনো ফটো উঠে ইউটিউবাৰ ডান্সাৰ আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু লগতে অতিকৈ মৰমৰ এগৰাকী ছাত্ৰী বৰষাৰাণী বৰা আৰু লগতে মৰম লগা এটি ভাটৌ চৰাই টিপু হয়তো তেওঁলোকৰ প্ৰতিও সকলোৱে চায় গতিকে জেডিপি নিউজৰ এই এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন অনুষ্ঠানটোত মই অতি গৌৰৱেৰে ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে মোৰ ছাত্ৰী বৰষাৰাণী বৰা আৰু লগতে আপোনালোক সকলোৰে মৰমৰ বৰষাৰাণী আৰু টিপুৰ ইউটিউব চেনেলটোৱে 1 লাখ সাবস্ক্রাইবার और 100K সাবস্ক্রাইবার কমপ্লিট করে আর তার বাবদ আমার ইউটিউবে তেখেতলে প্ৰেৰণ কৰিছে সিলভাৰ প্লে বাটন যেটো আমাৰ কাৰণে অতিকৈ বেছি গৌৰৱ বড় কথা গতিকে আপোনালোক সকলোকে মই অনুৰোধ জনাইছো যে সকলোৱে এটা উষ্ম হাত চাপৰিৰে তেওঁক উৎসাহ দিয়ে খুব
খুব কম সময়ৰ ভিতৰতে তেওঁৰ ইউটিউব চেনেলটোৱে 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে সেইটো খুবেই বেছি ভাল লাগিছে আৰু এতিয়া আমি উদযাপন কৰিব গৈ আছোঁ সেই শিশু ক্ষয়ন্তী সেইকাৰণে আমাৰ এইটো আগতীয়াকৈ পৰিকল্পনা আছিলে যে আমি আমাৰ এই উদযাপনটিৰ অংশীদাৰী আমাৰ সকলো ছাবস্ক্ৰাইবাৰক কৰোঁ গতিকে সকলোৱে সুন্দৰকৈ সহযোগ কৰিলে অতিকৈ বেছি সুখী হ'ম আৰু লগতে পুনৰবাৰ বৰষা টিপু আৰু বৰষা টিপুৰ লগতে সমূহ পৰিয়াললৈ আৰু আমাৰ এই ইউটিউব চেনেলটোৰ সমূহ সদস্যালৈ কংগ্ৰেচুলেট কৰিব বিচাৰিছোঁ অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ কেৱল 100K ছাবস্ক্ৰাইবাৰ নহয় ইয়াতকৈ বহুত বেছি অতিক্ৰম কৰি যাতে চেনেলটো অসমৰ জনপ্ৰিয় এটি চেনেল হৈ পৰে তাৰে পৰা আশা কৰিছোঁ সকলোৱে এনেদৰে মৰম দি যাব ভিডিঅ'সমূহ দৈনিকভাৱে চাই যাব আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব ইমান কম দিনৰ ভিতৰত মোক ইমানখিনি মৰম দি মোক আৰু টিপুক ইমানখিনি মৰম দি এনেকৈ আজি আপোনালোকৰ মাজত কেক কাটিব পৰা হ'লোঁ মানে 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল চিলভাৰ প্লে বাটন পালোঁ সেইবাবে মই বহুত বেছি সুখী আৰু আপোনালোকৰ হয়তো ছাপোৰ্ট নোপোৱা হয় আজিৰ দিনটো এনেকৈ মই উদযাপন কৰিব নোৱাৰিলোঁ হয় সেইবাবে আশা কৰোঁ আগলৈ যাতে মোক এনেকৈয়ে আশীৰ্বাদ দি যাওক মৰম দি যাওক আৰু ছাপোৰ্ট দি যাওক ধন্যবাদ পুনৰবাৰ এটি হাত চুবৰে একটা উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া বৰভাই কেক কাটিব গৈ আছে যিদিনাই মোৰ 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল সেইদিনাই দেউতাই কৈছিল বৰষা ৰাণীৰ এই 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ চেলিব্ৰেশ্যনটো আমাৰ ডিব্ৰুগড়ত হ'বলগীয়া পৰৱৰ্তী জেডিপি নিউজৰ অনুষ্ঠানত জেডিপি নিউজৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আনুষ্ঠানিকভাৱে কেক এটা কাটি সকলোৱে খাম আৰু কথাৰ মতেই কাম আজি আমি সকলোৱে আনুষ্ঠানিকভাৱে কেক কাটি চেলিব্ৰেট কৰিলোঁ কিন্তু এইখিনি সময়ত মই বাক বহুত বেছি মিছ কৰি আছোঁ কাৰণ বাৰ আহিবলৈ বহুত হেঁপাহ আছিল এক্সামৰ কাৰণে বেছি আহিবই নোৱাৰিলে গৰম লাগা নাই গৰম লাগিছে তোমাৰ ইভেন্টৰ কাৰণে পিন্ধি আহিছোঁ মই ইভেন্ট বুলি গম পালো ন মই এনে পিন্ধি আহিলো দে এইটো বোলে কি বোলে বহুত গৰম লাগিছে ক'ত যোৱা ফ্ৰী কা হাৱা তাৰ বুদ্ধি লাগিছে কিন্তু এচি মেবি নাই দেই তাত নাই কিয়া এই পাৰ্টটোত ইমানখিনিয়ে পাৰ্ট 2টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে কাৰণ পাৰ্ট 2টোত ডান্স কম্পিটিশ্যনৰ লগতে আমাৰ সকলোৰে পৰিচিত এজন ব্যক্তিও উপস্থিত থাকিব আৰু পাৰ্ট 2টোৰ বাবে কোন কোন এক্সাইটেড কমেণ্ট বক্সত জনাই দিব আজিলৈ ইমানেই বাই বাই